নমস্কাৰ, মই আছোঁ আপোনালোকৰ ডিজিটেল মিত্ৰ। ভেকেঞ্চি ওলাইছে গোৱালপাৰা জিলা ন্যায়পালিকাত, মানে গোৱালপাৰা ডিষ্ট্ৰিক্ট কোৰ্টত। ভেকেঞ্চিসমূহ হৈছে এনেধৰণৰ: ডে চকীদাৰ, নাইট চকীদাৰ, অফিচ পিয়ন, ড্ৰাইভাৰ। আৰু পোষ্টৰ নাম্বাৰসমূহ হৈছে ডে চকীদাৰত আছে এটা, নাইট চকীদাৰত আছে এটা, অফিচ পিয়নত আছে দুটা, ড্ৰাইভাৰত আছে এটা। ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ মানে কি পোষ্টৰ কাৰণে কি পঢ়া হ'ব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যনসমূহ হৈছে এনেধৰণৰ: মিনিমাম ক্লাছ 8 পাছ কৰিব লাগিব, আৰু যদি আপুনি 12 পাছ কৰে তেতিয়াহ'লে চকীদাৰ পোষ্টৰ কাৰণে ইলিজিবল নহ'ব। পিয়নত মিনিমাম এজ হৈছে 18, মেক্সিমাম হৈছে 38 বছৰ। ইয়াতো মিনিমাম 8 পাছ কৰিব লাগিব, কিন্তু আপোনালোকে যদি 12 পাছ কৰে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। ড্ৰাইভাৰৰ কাৰণে মিনিমাম 18, মেক্সিমাম 38। ইয়াতো মিনিমাম ক্লাছ 8 ষ্টেণ্ডাৰ্ড পাছ হ'ব লাগিব, আৰু ইয়াত কোনো আপাৰ লিমিট নাই। মানে 8 পাছৰ লগতে আপোনালোকৰ LMV চাৰ্টিফিকেটখন থাকিব লাগিব, মানে লাইট মটৰ ভেহিকলৰ ড্ৰাইভিং লাইচেঞ্চখন থাকিব লাগিব। আৰু মনত ৰাখিব, ড্ৰাইভাৰৰ পোষ্টৰ কাৰণে মিনিমাম 8 পাছ আৰু মেক্সিমাম এজ লিমিট নাই। আৰু তাৰ পিছৰটো হৈছে এই ৰিলেক্সেশ্যন। এই ৰিলেক্সেশ্যনৰ ক্ষেত্ৰত OBCৰ কাৰণে 3 বছৰ থাকে, ST SCৰ কাৰণে 5 বছৰ থাকে। এতিয়া আহিছোঁ কেনেধৰণে এপ্লাই কৰিব লাগিব। এপ্লাই প্ৰচেছটো অফলাইন হ'ব। এপ্লাই কৰিবৰ কাৰণে অসম গভৰ্ণমেণ্টৰ যিখন ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যন ফৰ্ম আছে, ফৰ্মখনৰ লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম। সেই ফৰ্মখন প্ৰিণ্ট কৰি ডিউলি ফিল আপ কৰিব লাগিব, মানে যিখিনি তাত অপশ্যন আছে সকলোখিনি ফিল আপ কৰিব লাগিব। লগত 2খন পাছপৰ্ট চাইজৰ ফটো আপোনালোকে এটেচ কৰিব লাগিব, আৰু আপোনালোকৰ যিখিনি পঢ়া ডকুমেণ্টছ আছে সেই ডকুমেণ্টছখিনি চেল্ফ এটাষ্টেড জেৰক্স কপি দিব লাগিব। লগত এখন প্ৰুফ অফ এজ দিব লাগিব, আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জখন দিব লাগিব, আৰু যদি কিবা এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে সেইখন আপোনালোকে দিব পাৰে। এই সকলোখিনি ষ্টেণ্ডাৰ্ড ফৰ্মখনৰ সৈতে একলগ কৰি ডিষ্ট্ৰিক্ট ছেছন জাজ গোৱালপাৰাত অফলাইন আপোনালোকে ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ লাষ্ট ডেট হৈছে 2 ফেব্ৰুৱাৰী। গতিকে আপোনালোকৰ হাতত এনাফ সময় আছে। যিসকলে গোৱালপাৰাৰ ওচৰে পাঁজৰে আছে আৰু এই পোষ্টটোত এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে অফলাইন গৈ পেলাই ছাবমিট কৰিব পাৰিব ফৰ্মখন। যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব, চেনেলটো যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।